Hello guys, আজি মই সৰু ভিডিঅ'টা আপোনালোকৰ ওচৰত লৈ আহিছোঁ 3 নম্বৰ সাৰ্ভিচিঙত আমি কি বস্তু কৰিব লাগে কি পাৰ্ট চেঞ্জ কৰিব লাগে সেই বিষয়ে অলপ দেখুৱাম বুলি লৈ আহিলোঁ আৰু এইটো হ'ল আপোনাৰ ইঞ্জিনৰ ডাউন দিছোঁ আমি ইঞ্জিনটো আপোনাৰ এনেকুৱা পাতা এটা ডাউন দিলোঁ তো নেক্সট আমি আনিছোঁ ইঞ্জিন অইল এইটো আপোনাৰ হণ্ডাৰ প্ৰডাক্ট হয় ইঞ্জিন অইল আৰু ইয়াৰ লগত আপোনাৰ সাৰ্ভিচিঙত প্ৰত্যেকবাৰ আমি চেঞ্জ কৰিব লাগিব ইঞ্জিন অইল ফিল্টাৰ তাৰ লগত আপোনাৰ গ্ৰিজ এটা তাৰ লগত এয়াৰ ফিল্টাৰ আৰু এটা ওয়াছাৰ আৰু লগত ওয়েৰিংটো আছে ওয়েৰিংটো সাইডত এটো পৰি আছে মই দেখা দিয়াৰ পৰা নাই আৰু দ্বিতীয়তে এটো হ'ল এয়াৰ ফিল্টাৰটো কি হ'ল এয়াৰ ফিল্টাৰটো আপোনালোকৰ এনেকুৱা ধৰণৰ হৈছে এই গতি আমি নতুন লগাইছোঁ নতুনটো হৈছে এনেকুৱা তো সেই গতি আমি 3 নম্বৰ সাৰ্ভিচিঙত এয়াৰ ফিল্টাৰটো বদলাব লাগে আৰু তাৰ লগত এই যেটো ইঞ্জিন অইল আৰু এনেদৰে আমি ইঞ্জিন অইলৰ যেটো ফিল্টাৰ থাকে ফিল্টাৰটো খুলি আছো অইল ফিল্টাৰটো এইটো পুৰণাটো আমি জ্বলাই দিম তাৰ লগত আমি নতুন ইঞ্জিন অইল ভৰাম আৰু তাৰ লগত এইটো ফিল্টাৰ হলাম এই ফিল্টাৰটো আপোনালোকে 1 নম্বৰ হলব আৰু 4 নম্বৰ সাৰ্ভিচিঙত হলব এক বছৰ হলাই দিব নহলে ভিতৰত যিবিলাক অইল থাকে বেয়া অইলটো ইয়াত থাকি যাব নতুন অইল ভৰালেও বেয়া অইলটো লগত মিক্স হ'ব আৰু ঠিক তেনেদৰে আমি এইটো ইঞ্জিনৰ 900 গ্ৰাম এড কৰিলোঁ আৰু গোটেইখিনি আমি সিস্টেমেটিক কৰিলোঁ তো ইঞ্জিনৰ ভিতৰতে ভৰাম আমি ইঞ্জিনটো ভৰাৰ কাৰণে আমাৰ মই দেখাই থাকো এনেকুৱা চিনি এটা হলে সুবিধা হয় এইটো আমি ইঞ্জিনটো ললো আৰু এইটো এনেকৈ ভৰাই আৰু এতিয়া আমি গাড়ীটো বাকি কাম সব হৈ গ'ল ষ্টাৰ্ট কৰিলোঁ আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ আজি এনে ধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু আমাজনত চাবৰ কাৰণে চেনেলটো শ্বেয়াৰ কৰি দিব নিজৰ ভিডিঅ' চাবৰ কাৰণে শ্বেয়াৰ কৰিব তো আজিলৈ এইখিনিতে এৰিছোঁ আপোনালোকৰ ওচৰত বাই বাই